ৰাজ্যৰ জলসিঞ্চন বিভাগত সংঘটিত হৈছে এক ব্যাগুম কেলেংকাৰী। অভাৰসিজ বেংকৰ ভুৱা নথিপত্ৰ দাখিল কৰি এটা প্ৰতিষ্ঠানে ৰাজকোষৰ পৰা হৰকাই নিলে কোটি কোটি টকা। জলসিঞ্চন বিভাগৰ শিৱসাগৰ থাউৰা সংমণ্ডলত সংঘটিত হৈছে এই ভয়ংকৰ কেলেংকাৰী। কাৰ্যবাহী অভিযন্তা সুনীল গগৈৰ পৃষ্ঠপোষকতাত এই ব্যাগুম কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰতিদিন টাইমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিজেপি চৰকাৰ আমলত সকলো বিভাগতে কেৱল লুটপাটহে চলিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী জনাইছে অখিল গগৈয়ে। অসমৰ জলসিঞ্চন বিভাগটো অকমন্য। অসমৰ জলসিঞ্চন বিভাগটো বগাহাতীৰ বাহিৰে আন একো নহয়। অসমৰ জলসিঞ্চন বিভাগে কাৰ্যত অসমৰ কোনো মানুহক দৰকাৰী সময়ত পানী দিব নোৱাৰে। কঠীয়া পাৰিবৰ কাৰণেও এক টোপালো পানী দিব নোৱাৰে, বড়ো খেতি খৰাং কালতো এক টোপালো পানী দিব নোৱাৰে। গতিকে অসমৰ জলসিঞ্চন বিভাগটো থকাৰ নথকাৰ মাজত কোনো পাৰ্থক্য নাই। অশোক সিংঘাল ডাঙৰীয়াই যদি তেওঁৰ কাৰ্যকালত সঁচাকৈ এনেকৈ শিৱসাগৰত 19 কোটি টকা কোনোবা প্ৰতিষ্ঠানক দি সেইটো লুণ্ঠন কৰিম বুলি ভাবিছে, অশোক সিংঘাল ডাঙৰীয়াই এইটো মূৰ্খৰ স্বৰ্গত বাস কৰিছে। সেইকাৰণে এই মুহূৰ্তত অতি স্পষ্টকৈ জনাব খুজিছোঁ যে শিৱসাগৰত জলসিঞ্চনৰ 19 কোটি টকাৰ যি কেলেংকাৰীৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে, ইয়াৰ ওপৰত চিবিআইৰ তদন্ত হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু এই গোটেই তদন্তৰ ভিতৰত আমাৰ শিৱসাগৰ ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰকো তদন্তৰ আওতালৈ আনিব লাগে। অসমৰ চিফ ইঞ্জিনিয়াৰকো তদন্তৰ আওতালৈ আনিব লাগে। এডিশ্যনেল চিফ ছেক্ৰেটাৰী ইৰিগেশ্যনকো তদন্তৰ আওতালৈ আনিব লাগে। আৰু ইৰিগেশ্যন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াকো ইয়াৰ তদন্তৰ আওতালৈ আনিব লাগে। কোনোপধ্যে শিৱসাগৰৰ য'ত পানীয়ে দিব নোৱাৰে জলসিঞ্চনে, তাৰ পৰা 19 কোটি টকা জলসিঞ্চন বিভাগক আমি লুণ্ঠন কৰিবলৈ কেতিয়াও দিব নোৱাৰোঁ। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ ওপৰত দৰকাৰ হ'লে আন্দোলন গঢ়ি তোলা হ'ব। আৰু অশোক সিংঘাল ডাঙৰীয়াক সকীয়াই দিছোঁ যে শিৱসাগৰৰ পৰা যদি লুণ্ঠন কৰিম বুলি ভাবিছে, এইটো মূৰ্খৰ স্বৰ্গত তেখেতে বসবাস কৰিছে।